নমস্কাৰ, কেকেছ ব্লগ চাপতগ্ৰাম। আজি আলোচনা কৰিম সমাজ বিষয়ৰ কেইটামান প্ৰশ্ন উত্তৰ। আপোনালোকৰ কথামতে আজি খুবেই লাহে লাহে প্ৰশ্নবিলাক মই কৈ যাম। লগতে যিহেতু এইটো এটা ভিডিঅ' যদিও এইটো এটা অডিঅ', ইয়াতে ভিডিঅ'ত একো নাই, ইয়াতে মই যিখিনি ক'ম সেইখিনি মনোযোগেৰে শুনিলেই হৈ গ'ল। সমাজ বিষয়ৰ দশম শ্ৰেণীৰ কিতাপত থকা যিবিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে সেইবিলাকক লৈ মই ইয়াৰে পূৰ্বেও এটা ভিডিঅ' বনাইছিলোঁ। এইবাৰ ভিতৰুৱা কিছুমান প্ৰশ্নক লৈ বনাই আছোঁ। তো আৰম্ভ কৰিছোঁ। প্ৰশ্নবিলাক শুনি যাব, লগতে মই উত্তৰবিলাক কৈ যাম। কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কৰা হৈছিল? লৰ্ড কাৰ্জনৰ। বংগ বিভাজন আঁচনি কৰা হৈছিল লৰ্ড কাৰ্জনৰ শাসনকালত। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে। লৰ্ড মিণ্টো আছিল ভাৰতৰ এজন ব্ৰিটিছৰ ভাইচৰয়। 1906 চনৰ মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? লৰ্ড মিণ্টো। কোন চনৰ কিমান তাৰিখে ব্ৰিটিছে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল? 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। এইবাৰ আহিছোঁ আৰু এটা প্ৰশ্নলৈ। কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? 1229 চনৰ লাহোৰ অধিৱেশনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম। 1229 নহয়, কওঁতে মোৰ ভুল হৈছিল। 1929 চনৰ লাহোৰ অধিৱেশনত। 1929 চনৰ লাহোৰ অধিৱেশনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল, গান্ধী আৰউইন চুক্তি কেতিয়া সম্পাদিত হৈছিল? গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল 1931 চনৰ 5 মাৰ্চ তাৰিখে। 1931ৰ 5 মাৰ্চ মাহৰ 5 তাৰিখে। দ্বিতীয় ঘূৰণীয়া মেজমেল ক'ত অনুষ্ঠিত হয়? লণ্ডনত। কেতিয়া হয়? 1931 চনত, 1931। তাৰ বাহিৰে আজাদ হিন্দ ফৌজৰ বিষয়ে আমি জানো। আজাদ হিন্দ ফৌজৰ মুখ্য উদ্দেশ্য কি আছিল? ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰা। মহাত্মা গান্ধীৰ বিষয়ে কেইটামান কথা কৈ থওঁ এইখিনিতে। জন্ম 2 অক্টোবৰ 1869 চন। পিতৃৰ নাম কৰমচাঁদ গান্ধী, মাকৰ নাম পুতলীবাই। বিবাহ হয় কস্তুৰবা গান্ধীৰ লগত 1881 চনত। গান্ধীজীয়ে কায়ৰ-ই-হিন্দ বঁটা ঘূৰাই দিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত, আৰু এইটো ঘূৰাই দিছিল 13 এপ্ৰিল তাৰিখে 1919 চনৰ। অসহযোগ আন্দোলন আৰম্ভ হয় 1920 চনত। দাণ্ডী যাত্ৰা আৰম্ভ হয় 1930 চনত, 12 মাৰ্চৰ পৰা 6 এপ্ৰিললৈকে। গান্ধী আৰউইন চুক্তি 1931 চন, আৰু নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰে 1948 চনত। তাৰ মাজতে গান্ধীজীয়ে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল। কাকতখনৰ নাম আছিল হৰিজন, আৰু এই কাকতখন প্ৰকাশ কৰিছিল 1933 চনত। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আৰু কেতিয়া হৈছিল? 1903 চনত হৈছিল, আৰু হৈছিল ডিব্ৰুগড়ত। অসম এছ'চিয়েশ্যন চনৰ প্ৰথম অধিৱেশন 1905 চনত হৈছিল। ক্ষমা কৰিব, 3 নহয় 5। 1905 চনত ডিব্ৰুগড়ত হৈছিল। অসম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? সভাপতি আছিল
গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। উপসভাপতি আছিল জগন্নাথ বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা। মহাত্মা গান্ধী কোন চনত অসমলৈ আহিছিল? 1921 চনত, 1921। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিদ্ৰোহাত্মক নাটকখনৰ নাম কি? বন্দিনী ভাৰত। এইবাৰ আহিছোঁ তাৰ পিছৰ প্ৰশ্নলৈ। অলপ সময় অপেক্ষা কৰিব, মই কিতাপৰ পৰা বাহিৰ কৰি কৈ আছোঁ। আগতে মই সাজু কৰি ৰাখিবলৈ সময় পোৱা নাছিলোঁ, মই একেবাৰে কিতাপৰ পৰা উলিয়াই কৈ আছোঁ। ইতিহাসৰ পৰা এইবাৰ মই যাম ভূগোললৈ, ভূগোল বিষয়লৈ যাম। তো ভূগোলৰ প্ৰথম প্ৰশ্নটো লৈছোঁ, অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? ইয়াৰে উত্তৰ হ'ল জৰ্জ চিজহাম। জৰ্জ চিজহাম। এইবাৰ আহিছোঁ তাৰ পিছৰ যিটো অধ্যায় আছে তাতে ভিতৰুৱা কিবা প্ৰশ্ন পাওঁ নেকি চাওঁ, আৰু ইয়াৰ পিছত ষষ্ঠ শ্ৰেণীৰ সপ্তম শ্ৰেণীৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে সেইবিলাকো অলপ আলোচনা কৰিম। পৃথিৱীৰ মুঠ মাটিকালি কিমান? পৃথিৱীৰ মুঠ মাটিকালি হ'ল 510 নিযুত বৰ্গ কিলোমিটাৰ। 510 নিযুত বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ মুঠ জনসংখ্যা কিমান? পৃথিৱীৰ মুঠ জনসংখ্যা হ'ল 73 কোটি বা 7.3 মহানিযুত। আটাইতকৈ ডাঙৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ, আৰু ক্ষুদ্ৰতম বা সৰু মহাসাগৰ হ'ল উত্তৰ মহাসাগৰ। এই বিষয়ে জানেই। আৰু ভিতৰুৱা কিবা প্ৰশ্ন পাওঁ নেকি চাই আছোঁ। আৰু ইয়াৰ পিছতে মই সপ্তম শ্ৰেণীৰ পৰা ইয়াৰ আগতে যিটো সমাজৰ ভিডিঅ' বনাইছিলোঁ তাতে প্ৰশ্ন উত্তৰ দিছিলোঁ, আৰু ভিতৰুৱা কিছুমান থাকি যায়, সেইবিলাক এতিয়া আলোচনা কৰিম ইয়াতে। লগতে ৰাজনীতি আৰু অৰ্থনীতিৰ কথাও আছে। ৰাজনীতি অৰ্থনীতি এইবিলাকো আমাক জানিব লাগিব। ভাৰতৰ সংবিধানখন কিমান চনত বলবৎ কৰা হৈছিল? 1950 চনৰ 26 জানুৱাৰীত। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? আমেৰিকাক। ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফেডাৰছৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল চুক্তি বা সন্ধি। অৰ্থটো মনত ৰাখিব। তাৰ বাহিৰে কেইটামান আন্তৰ্জাতিক অনুষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত আছে ক'বলৈ ওলাইছোঁ। জাতিসমূহৰ সংঘ অৰ্থাৎ কমনৱেলথ অৱ নেশ্যনছ লণ্ডনত আছে। এমনেষ্টি ইণ্টাৰনেশ্যনেলছ লণ্ডন। উত্তৰ আটলাণ্টিক চুক্তি সংগঠন ব্ৰুচেলছ। আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ সংযুক্ত আৰৱ এমিৰেটছ UAE। এছিয়া প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক নিগম ছিংগাপুৰ। দক্ষিণ পূব এছিয়াৰ জাতিসমূহৰ সংস্থা জাকাৰ্টা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ICC ডুবাই। আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন FIFA জুৰিক। বিশ্ব অৰ্থনৈতিক মঞ্চ WEF জেনেভা। আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন লৌচেন ছুইজাৰলেণ্ডত লৌচেনত আছে। আৰু দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা কাঠমাণ্ডু। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? 10 ডিচেম্বৰ তাৰিখে। 10 ডিচেম্বৰ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এতিয়া যাম মই সপ্তম শ্ৰেণীৰ, তাৰ আগতে আৰু এটা কথা কৈ থওঁ, নীতি আয়োগ এটা আছে। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী। এইটো মনত ৰাখিব। উপাধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত এজন ব্যক্তি। অংশকালীন সদস্য 2জন থাকে, পূৰ্ণকালীন সদস্য 3জন থাকে, পদেন সদস্য 4জনলৈকে থাকে।
এইবাৰ যাম সপ্তম শ্ৰেণীৰ কিতাপলৈ। সপ্তম শ্ৰেণীৰ কিতাপত থকা প্ৰশ্ন উত্তৰ বিষয়ে ইয়াৰ আগতে আলোচনা কিছু কৰিছিলোঁ, আজি আৰু অলপ কৰিম। উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান ৰাজ্য কেইখন আছে? 8খন। তাৰ বাহিৰে আমাক লাগিব প্ৰাচীন ভাৰতৰ যি বুৰঞ্জী, সেই বিষয়ে জানিব লাগিব। সপ্তম শ্ৰেণীৰ কিতাপত ভালদৰে দিয়াই আছে, এইবিলাক অলপ অধ্যয়ন কৰিলে পাৰিব। ইয়াৰে কেইটামান মই কৈ আছোঁ। মৌৰ্য বংশৰ শেষ ৰজা আছিল বৃহদ্ৰথক। শুংগ বংশ প্ৰতিষ্ঠা কৰিছিল পুষ্যমিত্ৰ শুংগই। মৃচ্ছকটিকম নামৰ নাটক ৰচনা কৰিছিল শূদ্ৰকে। গ্ৰীকসকল ভাৰতলৈ অহাৰ পিছত কি নামেৰে জনা গৈছিল? যৱন। নাটৰ শেষত ব্যৱহাৰ হোৱা জহনিকা শব্দটো কি ভাষাৰ পৰা আহিছে? কোন ভাষাৰ পৰা? গ্ৰীক ভাষাৰ পৰা। চতুৰ্থ বৌদ্ধ মহামেল কোনজন ৰজাৰ ৰাজত্বকালত অনুষ্ঠিত হৈছিল? কনিষ্কৰ। আৰু এই বৌদ্ধ মহামেলত প্ৰায় 500 জন বৌদ্ধ পণ্ডিতে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ পৌৰোহিত্য কৰিছিল বৌদ্ধ দাৰ্শনিক বসুমিত্ৰই। হৰস্কপ শব্দটো আহিছে গ্ৰীক শব্দ হৰাৰ পৰা। মৌৰ্য বংশৰ পতনৰ পাছত ভাৰতলৈ অহা প্ৰথম বিদেশী জাতি আছিল গ্ৰীক। পুষ্যমিত্ৰ শুংগৰ পাছত তেওঁৰ পুত্ৰ অগ্নিমিত্ৰ মগধ ৰাজ্যৰ সিংহাসনত উঠে। শুংগ বংশৰ শেষ ৰজা আছিল দেৱভূতি। পুষ্যমিত্ৰ শুংগই দুবাৰকৈ অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল। কান্ব বংশৰ শেষ ৰজা আছিল শূলবৰ্মন। সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা শিমুক। অষ্টাধ্যায়ী ৰচনা কৰিছিল পাণিনিয়ে। এইবাৰ তাৰ পিছৰ প্ৰশ্নলৈ যাম। ফোন এটা অহাৰ কাৰণে অলপ অসুবিধা হৈছিল, যিয়ে নহওক মই ফোনটো ৰিচিভ কৰা নাই। ৰেকৰ্ডিঙত আকৌ ঘূৰি গৈছোঁ মই। সাতকৰ্ণীয়ে কেইবছৰৰ ৰাজত্ব কৰিছিল? 9 বছৰ। সাতকৰ্ণীৰ মৃত্যুৰ পাছত কোনে ৰাজকাৰ্য চলাইছিল? তেওঁৰ পত্নী নয়নিকাই। ইণ্ডো গ্ৰীক আটাইতকৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। ইণ্ডো গ্ৰীক ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়? ইণ্ডো গ্ৰীক ৰজাসকলৰ ভিতৰত মিনাণ্ডাৰক শ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়। কুষাণ বংশৰ প্ৰথম ৰজা আছিল কটফিচেছ। এতিয়া ফ্লাইট মুড কৰি থৈছোঁ। ফ্লাইট মুড নহয়, বাইক মুড। ফোন আহিলেও এতিয়া আৰু ৰিং নকৰিব। যিয়ে নহওক, এইবাৰ তাৰ পিছত আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ। সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্ৰস্তুত কৰিছিল? হৰিসেনে। সমুদ্ৰগুপ্তই দক্ষিণাত্যত কেইজন ৰজাক পৰাস্ত কৰিছিল? 12 জন। মুদ্ৰা ৰাক্ষস নাটকৰ ৰচনা কোনে কৰিছিল? বিশাখা দত্তই। পঞ্চতন্ত্ৰ সাধুকথাৰ পুথিখন কোনে লিখিছিল? বিষ্ণু শৰ্মাই। হৰিসেন এজন কবি আছিল। প্ৰথম চন্দ্ৰগুপ্তই সোণৰ মোহৰ মৰাইছিল। দ্বিতীয় চন্দ্ৰগুপ্তক বিক্ৰমাদিত্য নামেৰেও জনা যায়। অভিজ্ঞানম শকুন্তলম গ্ৰন্থৰ লিখক হ'ল কালিদাস। স্কন্দসকলৰ ৰাজত্বকালত হুণবিলাকে ভাৰতত আক্ৰমণ কৰিছিল। তাৰ বাহিৰে মৌৰ্যৰ ৰাজত্বকালৰ বিষয়ে জানিব লাগিব। মঞ্চ শব্দৰ অৰ্থ হৈছে পদমৰ্যাদা। মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হয় 1526 চনত। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। মোগল সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1526 চনত। আকবৰনামা লিখিছিল আবুল ফজলে। মিৰ জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোমৰ ৰজা আছিল জয়ধ্বজ সিংহ। 1528 খ্ৰীষ্টাব্দত চান্দেৰী যুদ্ধ হৈছিল। পানিপথৰ যুদ্ধৰ বিষয়ে আমাক জানিব লাগিব। পানিপথৰ প্ৰথম যুদ্ধ আৰু দ্বিতীয় যুদ্ধ। প্ৰথম যুদ্ধ হৈছিল 1526 চনত। দিল্লীৰ চুলতান ইব্ৰাহিম লোডি আৰু বাবৰ এই দুজনৰ মাজত হৈছিল। বাবৰে ইয়াত জয়লাভ কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 খ্ৰীষ্টাব্দত। আফগান সেনাপতি হিমু আৰু আকবৰৰ মাজত হৈছিল আৰু ইয়াতে আকবৰৰ জয়লাভ হৈছিল। আকবৰে সিংহাসনত উঠিছিল মাত্ৰ 13 বছৰ বয়সত। আনহাতে বাবৰ সিংহাসনত উঠিছিল 11 বছৰ বয়সত। কাৰ ৰাজত্বকালত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ঔৰংজেবৰ ৰাজত্বকালত।
কিতাপত বহুত প্ৰশ্ন উত্তৰ আছে, ইমানবিলাক ক'ব এতিয়া নোৱাৰিম যদিও কিতাপখন আপোনালোকে পাৰিলে এবাৰ পঢ়ি ল'ব, সপ্তম শ্ৰেণীৰ কিতাপ। তাৰ বাহিৰে গুৰুত্বপূৰ্ণ মই যিকেইটা আছে ক'বলৈ চেষ্টা কৰিম। ময়ূৰ সিংহাসন বনাওঁতে কিমান খৰচ হৈছিল? 1 কোটি টকা। ময়ূৰ সিংহাসন যিজন কাৰিকৰে বনাইছিল তেওঁৰ নাম আছিল বেবদল খা, আৰু এই সিংহাসনখন বনাওঁতে সময় লাগিছিল 7 বছৰ। এই চবতে মই তাজমহলৰ কথাটো কৈ থওঁ। তাজমহল বনাওঁতে খৰচ হৈছিল 50 লাখ টকা আৰু সময় লাগিছিল 22 বছৰ। চম্বলৰ জুমা মছজিদ কোনে নিৰ্মাণ কৰিছিল? বাবৰে। লালকিল্লা সাজিছিল শ্বাহজাহানে। এইবিলাক অলপ মনত ৰাখিবলগীয়া প্ৰশ্ন। তাৰ বাহিৰে আৰু কেইটামান বস্তু কৈ আছোঁ। ভাৰতৰ প্ৰথম মহিলা কি বিষয়ত কোন আছিল সেই বিষয়ে অলপ কৈ আছোঁ। লগতে তাৰ আগতে আৰু এটা প্ৰশ্ন কৈছোঁ, জোনবিল মেলা অসমৰ কোনখন জিলাত বহে? মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত, অৰ্থাৎ মৰিগাঁও জিলাত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল। প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল সৰোজিনী নাইডু। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুচেতা কৃপালিনী। ভাৰতৰ লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ মীৰা কুমাৰ। বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষ শানো দেৱী। ভাৰতৰ প্ৰথম মহিলা IPS কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলা। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়িনী কুমাৰী বাচেন্দ্ৰী পাল। এইবাৰ ভাৰতৰ পৰা অসমলৈ আহিছোঁ। অসমৰ প্ৰথম মহিলা স্নাতক সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। অসমৰ প্ৰথম মহিলা চিকিৎসক ৰজনী প্ৰভা শইকীয়া। অসমৰ প্ৰথম মহিলা ACS বিষয়া সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ প্ৰথম মহিলা IAS বিষয়া পাৰুল দাস। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা তাইমুৰ। অসমৰ প্ৰথম মহিলা পদ্মশ্ৰী নলিনীবালা দেৱী আৰু অসমৰ প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামী। আনহাতে পৃথিৱীৰ ভিতৰত যিজন দ্বিতীয় মহিলা মহাকাশচাৰী আছিল তেওঁ হ'ল ৰাছিয়াৰ ভেলেণ্টিনা টেৰেস্কোভা। এইবাৰ গৈছোঁ তাৰপিছত আৰু কেইটামান প্ৰশ্নলৈ। সপ্তম শ্ৰেণীৰ কিতাপৰ পৰা এইবাৰ মই ষষ্ঠ শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 6ৰ কিতাপত থকা কেইটামান প্ৰশ্ন উত্তৰলৈ যাম সমাজ বিষয়ৰ। তো অলপ সময় অপেক্ষা কৰিব, এতিয়া মই 6ৰ কিতাপখন উলিয়াই আছোঁ। প্ৰথমে আছে 6ৰ কিতাপত অক্ষৰেখা দ্ৰাঘিমাৰেখা, এইবিলাক বিশেষকৈ আমাক নালাগে। তাৰপিছত ভূগোলৰ বিষয়ে কিছুমান আছে কথা। ভূগোলত চাওঁ কি কি আছে, কেনেধৰণৰ আছে। পৃথিৱীৰ বৃহৎ মালভূমি তিব্বত, উচ্চতম মালভূমি পামিৰ। পুৰণি মালভূমি, এইটো মনত ৰাখিব, পুৰণি মালভূমি হ'ল ভাৰতৰ দক্ষিণাত্য মালভূমি। আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বত হ'ল ভাৰতৰ আৰাৱলী পৰ্বত। তাৰ বাহিৰে ভাৰতৰ মাটিকালি দিয়া আছে 33,87,263 বৰ্গ কিলোমিটাৰ। পৃথিৱীৰ কিমান অংশ ঠাই ভাৰতবৰ্ষই আগুৰি আছে? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৃথিৱীৰ কিমান অংশ ঠাই ভাৰতবৰ্ষই আগুৰি আছে? 2.2%। 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান? 121 কোটি। বুৰঞ্জী শব্দটো আহিছে টাই ভাষাৰ পৰা।
ইয়াতে বৌদ্ধ জৈন ইত্যাদি ধৰ্মৰ কথা উল্লেখ আছে ক্লাছ 6ৰ কিতাপখনত। এইবিলাক অলপ পঢ়িব পাৰিলে। এইবাৰ গৈছোঁ প্ৰাচীন অসমৰ কথালৈ। প্ৰাচীন অসমৰ কথাৰ পৰা প্ৰশ্ন থাকিব পাৰে। দানৱ বংশৰ প্ৰথম ৰজা কোন আছিল? মহিৰংগ দানৱ। নৰকাসুৰ কোন বংশৰ ৰজা আছিল? ভৌম বংশৰ। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা ৰজাজনৰ নাম হ'ল পুষ্য বৰ্মন, আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা হ'ল শালস্তম্ভ বা অৱন্তী বৰ্মন। মহাভাৰতত অসমৰ নাম কি বুলি উল্লেখ আছে? প্ৰাগজ্যোতিষপুৰ। নৰক বা নৰকাসুৰ কাৰ ভক্ত আছিল? কামাখ্যা দেৱীৰ। বৰ্মন বংশত ৰাজত্ব কৰিছিল কিমানজন ৰজাই? 13 জন। ৰজা ভাস্কৰ বৰ্মনৰ দিনত অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? এইটো নিশ্চয় আপোনালোকে জানে, হিউৱেন চাং। অসমীয়া মানুহৰ প্ৰধান আহাৰ কি কি? অসমীয়া মানুহৰ প্ৰধান আহাৰ হ'ল ভাত, এইটো আমি জানো। কিন্তু আৰু এটা প্ৰশ্ন, অসমীয়া মানুহৰ প্ৰধান আহাৰক বা মানুহৰ প্ৰধান আহাৰক কেইটা ভাগত ভাগ কৰিব পাৰি? 2টা ভাগত, মূল আহাৰ আৰু উপ আহাৰ। ৰুক্মিণী হৰণ নাটক কোনে লিখিছিল? শংকৰদেৱে। বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কি আছিল? বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। পাল বংশৰ শেষ ৰজা আছিল জয়পাল। দুৰ্যোধনলৈ বিয়া দিয়া ভগদত্তৰ জীয়ৰীগৰাকীৰ নাম আছিল ভানুমতী। চৰকাৰৰ ধাৰণাৰ পৰা প্ৰশ্ন থাকিব পাৰে হয়তো। ইটালীৰ ক্ষমতাশালী একনায়কজনৰ নাম কি আছিল? ইটালীৰ ক্ষমতাশালী একনায়কজনৰ নাম আছিল মুছলিনী। আনহাতে জাৰ্মানীৰ ক্ষমতাশালী একনায়কজন আছিল হিটলাৰ। ইংৰাজে ভাৰতত কিমান বছৰ শাসন কৰিছিল? প্ৰায় 200 বছৰ। গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ হৈছে জনসাধাৰণৰ শাসন। দক্ষিণ আফ্ৰিকাত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল? 1994 চনত। শিশুৰ শিক্ষাৰ অধিকাৰ কেতিয়া মৌলিক অধিকাৰ বুলি স্বীকৃতি দিয়া হয়? শিশুৰ যি শিক্ষাৰ অধিকাৰ, এই শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ বুলি কেতিয়া স্বীকৃতি দিয়া হৈছিল? 2010 চনত। সংসদৰ সদস্যসকলক সাংসদ বুলি কোৱা হয়। ৰাজ্যৰ মন্ত্ৰীসকলক নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীৰ পৰামৰ্শক্ৰমে ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। ভাৰতবৰ্ষত কেনেধৰণৰ গণতন্ত্ৰ প্ৰচলন আছে? পৰোক্ষ গণতন্ত্ৰ। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। ভাৰতত ৰাজ্য কেইখন আছে? 29খন। অৱশ্যে এইবিলাক যিবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন, এইবিলাক উঠানমা হৈ থাকে, গুগলত চাব লাগে। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য 250 জন। ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, আৰু প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহৰু। আমাৰ দেশত উচ্চ ন্যায়ালয় বৰ্তমান কেইখন আছে? 24খন। আমাৰ দেশত জিলা আদালত বৰ্তমান কেইখন আছে? 601খন, 601। বিধানসভাৰ সদস্যৰ কাৰ্যকাল 5 বছৰ। বৰ্তমান অসমত বিধানসভাৰ সদস্যৰ সংখ্যা 126 জন। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' মানে মূলতঃ অডিঅ'। পৰৱৰ্তী আকৌ লগ পাম, এইখিনিতে এৰিছোঁ, ধন্যবাদ।